শিৱসাগৰৰ দিচাং নদীৰ ওপৰত থকা দলঙে জলাকলা খুৱাইছে ৰাইজক। 1972 চনতে নিৰ্মাণ হোৱা দলংখনৰ এতিয়া জৰাজীৰ্ণ অৱস্থা। 2022 চনৰ জানুৱাৰী মাহতে দলংখনৰ এটা অংশ খহি পৰাৰ পাছত সমস্যাৰ সন্মুখীন হৈছিল ৰাইজ। সেই সময়ৰ স্থানীয় বিধায়ক যোগেন মোহনে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কিছুদিন পাছতেই আৰম্ভ হৈছিল নতুন দলঙৰ কাম। কিন্তু আজি পৰ্যন্ত দলংখন সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানে। দলংখনেৰে গধুৰ যান বাহন নিষিদ্ধ কৰাৰ বিপৰীতে অতি বিপদসংকুলভাৱে যাতায়াত কৰি আছে লঘু যান বাহনসমূহে। দলংখন পাৰ হ'বলৈ ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয় যাত্ৰীসকলে। এজাক বৰষুণ দিলে অধিক শোচনীয় হৈ পৰে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা। শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী ৰাইজে। এই দিচাং দলংখন আচলতে বকতা মৌজা শিলাকটি হাঁহচৰা মৌজাৰ বৃহত্তৰ এটা অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ এখন দলং। চেপন সোণপুৰা যিটো পথ আছে পথৰ ওপৰত থকা দলং। আজিৰ পৰা 4 বছৰ আগতেই দলংখন অৱস্থা বেয়া হৈ এখন ভাগি পৰিছিলে এখন গাড়ীৰ ওপৰত উঠি থকা অৱস্থাতে। আৰু সেইটো সময়তে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। সেই সময়ত মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছিলে মামৰা সমষ্টিৰ। আৰু শিৱসাগৰ প্ৰশাসনে সেই সময়ত তৎকালীনভাৱে চৰকাৰৰ লগত আলোচনা কৰি দলংখন 2 বছৰৰ ভিতৰত নিৰ্মাণ কৰি দিয়াৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে। আৰু টেম্পৰেলি চলি থাকিবৰ কাৰণে এখন বেইলি ব্ৰিজ তেওঁলোকে ইয়াত স্থাপন কৰি দিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই গুৰুত্বপূৰ্ণ দলংখন ভগা আজি 4 বছৰ উকলি গ'ল। দলংখন বনাবৰ কাৰণে যিটো কোম্পানী বা যিগৰাকী ঠিকাদাৰক তেওঁলোকে ঠিকা আবণ্টন দিছিলে বোকাখাটৰ MP আগৰৱালা আৰু তেখেতৰ পুত্ৰ অজয় আগৰৱালাই গোটেই কামটো ঠিকাত লৈছিলে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় তেওঁলোকে 3টা বছৰৰ ভিতৰত সম্পূৰ্ণৰূপে দলংখন তেওঁলোকে নিৰ্মাণ কৰি ৰাইজৰ অভাৱ পূৰণ কৰিম বুলি তেখেতসকলে জনাইছিলে। যদিও আজি 4টা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো তেওঁলোকে দলংখন নিৰ্মাণ কৰি উলিয়াব নোৱাৰাৰ কাৰণে ইয়াৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ আজিৰ তাৰিখত দুৰ্ভোগত ভুগিবলগীয়া হৈছে। আৰু তাতে আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে বাৰিষা কাল আহিছে। দিচাং নদীৰ খহনীয়াটো এটা অংশত হ'বলৈ আৰম্ভ কৰিছে। দিচাঙৰ বিপদসীমাৰ ওপৰেদি পানী বৈ যোৱাৰ লগে লগে এই মূল যিটো চেপন সোণপুৰা পথৰ প্ৰতিও ভাবুকি আহি পৰিছে। গতিকে এই সময়ত আমি দেখিবলৈ পাইছোঁ এটা নিৰ্দিষ্ট যিটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টটোৱে অকণমানো এই ঠিকাদাৰগৰাকীক প্ৰেছাৰ কৰা নাই যে সোনকালে দলংখন নিৰ্মাণ কৰি উলিয়াব লাগে। গতিকে আমি নিশ্চিতভাৱে আজিৰ তাৰিখত এইটো এতিয়া ডিমৌ সমষ্টি হ'ল। ডিমৌ সমষ্টিৰ বিধায়কগৰাকীকো আমি আহ্বান জনাইছোঁ, লগতে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে তৎকালীনভাৱে দিচাং দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ গ্ৰহণ কৰে। অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে ইয়াৰ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠন